ইন্ডিয়া ভার্সেস জিম্বাবুয়ে সেকেন্ড টি20 ইন্ডিয়াই সিরিজ জিকি গল। ইন্ডিয়া হ্যাভ ক্লিনস দ্য সিরিজ টি20 সিরিজ। তো বহুত কেইটা সিরিজৰ পিছত ফাইনেলি ইন্ডিয়া এটা টি20 সিরিজ জিকিবলৈ সক্ষম হল আন্ডাৰ জিজি গৌতম গম্ভীৰ। আৰু কালিৰ মেচখন সেকেন্ড টি20ত ইন্ডিয়াই কনভিনচিংলি জিকিছে 90 ৰানৰ ব্যৱধানত, 90 ৰান মাৰ্জিনত জিকিছে। প্ৰথমতে ইন্ডিয়াই বেটিং কৰি 219 ৰান বনায় 20 অভাৰত, 5টা উইকেট খেদুৱাই। তাৰপিছত যদি মই কওঁ জিম্বাবুৱে 129 ৰানত অল আউট হৈ যায় 17.5 অভাৰত, অল আউট, ডান এণ্ড ডাষ্টেড। গতিকে আজি আছে থাৰ্ড টি20 মেচ। তাৰে ওপৰত মই এটা বেলেগকে ছেপাৰেট ভিডিঅ' বনাই আছো প্ৰবেবল 11 প্ৰেডিকশ্যনৰ ওপৰত, গতিকে সেই ভিডিঅ'টো চাব, অলপ পিছত দিম। তো কালিৰ মেচখনৰ কথা কওঁ, তাৰ লগতে মই কৈ আছো ৱেষ্ট ইণ্ডিজ ভাৰ্চেছ যি পাকিস্তানৰ টেষ্ট মেচ ষ্টাৰ্ট হৈছে তাৰে বিষয়ে অলপ কথা পাতিম, আৰু লগতে 100ৰ যি মেচ চলি আছে তাৰেও অলপ কথা পাতিম। এটা ভিডিঅ'তে মই চাম আপ কৰি দিব বিচাৰো বস্তুটো। এতিয়া মই যদি কথা কওঁ, কালি আমাৰ ইণ্ডিয়াৰ বেটিং পাৰফৰ্মেঞ্চ খুবেই ভাল হৈছে, আৰু মেইনলি যদি মই কওঁ দুজন বেটছমেনৰ ফলত ইণ্ডিয়া এইখিনি ৰান কৰিবলৈ সক্ষম হ'ল, আৰু সেই দুজন বেটছমেন হ'ল ঈশান কিষাণ আৰু তিলক বৰ্মা। আৰু বাইদাৱে আপোনালোকক মই কৈ দিওঁ, কালি এটা চেঞ্জ কৰা হৈছিল আমাৰ ইণ্ডিয়ান টিমত। যদি মই কওঁ কালি এটা চেঞ্জ কৰিছিল, আৰু সেই চেঞ্জটো হ'ল য়াছ ঠাকুৰক অনা হৈছিল অশোক শৰ্মাৰ জেগাত, আৰু জিম্বাবুৱে টিম আনচেঞ্জ আছিল। আৰু এইফালে ঈশান কিষাণে 81 ৰান বনায় 44 বলত, 9টা 4 2টা 6, আৰু তিলক বৰ্মাই 29টা বলত 60 ৰান বনায় 3টা 6 5টা 4। তো এই দুজন বেটছমেনৰ ফলত ইণ্ডিয়া ইমানখিনি ৰান হয়। আৰু ষ্টাৰ্টিঙত বৈভৱ সূৰ্যবংশী 20 ৰান বনায়, এগেইন এটা মানে এটেকিং মানে আক্ৰমণাত্মক ষ্টাৰ্ট দিয়ে, 20 ৰান বনায়, 9টা বলত 20 ৰান বনায়। কিন্তু অভিষেক শৰ্মা ইজ এ কনচাৰ্নিং ফেক্টৰ, বিকজ এগেইন হি ইজ ফেইল্ড। 8 ৰান বনায় 8টা বল খেলি, কেইটামান লাষ্ট ফিউ ইনিংছ তেওঁ অভিষেক শৰ্মা ফেইল মাৰি আছে। এতিয়া আজিৰ মেচখনত কাক চান্স দিব, মই কৈছিলো লাষ্ট মেচত যে আজিৰ মেচখনত চেঞ্জেছ হ'ব প্লেইং 11ত, গতিকে হোৱাৰ চান্স আছে যে অভিষেক শৰ্মাৰ জাগাত প্ৰভসিমৰণ সিঙক চান্স দিব নেকি, পাঞ্জাব কিংছৰ প্ৰভসিমৰণ সিঙক। এতিয়া দেখা যাব কি হয়। আৰু এইফালে আমাৰ বলিঙৰ যদি কথা কওঁ, এগেইন বলিঙতো আমাৰ চাইন কৰিছে প্ৰিন্স যাদৱৰ কথা কৈছিলো। আগৰ মেচখনতো ফাৰ্ষ্ট টি20টো 2টা উইকেট লৈছিল, কালিও 2টা উইকেট লয়। তাৰপিছত ইয়াছ ঠাকুৰ যে কালি খেলিছে, যে ইয়াছ ঠাকুৰেও 2টা উইকেট লয়। তাৰ উপৰি অভিষেক শৰ্মা অপেনিং বেটছমেন দেই, অভিষেক শৰ্মাই 3টা উইকেট লয় কালিৰ মেচখনত 2.5 অভাৰ কৰি। মানে এইটো এটা মানে অভিষেক শৰ্মাক এতিয়া আপুনি কেনেকে আউট কৰিব। অভিষেক শৰ্মাই বেটিঙত ফ্লপ মাৰিলেও আপুনি বলিঙেৰে পাৰফৰ্মেঞ্চ দিছে, ষ্টিল হিজ মেইন থিং ইজ বেটিং, গতিকে সেইটো চাই কৈছো। বাকী ৰবি বিষ্ণয়, শিৱম ডুবে আৰু তিলক বৰ্মাই এটা উইকেট লয়। তাৰমানে গুচ্ছেমে উইকেট খেদাইছে। মানে জিম্বাবুৱে এইটোৱে প্ৰুভ কৰে যে জিম্বাবুৱে ৰান যিহেতু বেছি, সেই ৰানটো চেজ কৰিব যায় জি টি শ্বট খেলি কিনে আউট গৈছে, সেইটোৱে হৈছে। বাকী এই মেচখনৰ মই কথা পাতিলো, এতিয়া নেক্সট মেচখনৰ কথা পাতিম। যোৱাকালিৰ পৰা টেষ্ট সিৰিজ আৰম্ভ হৈছে, আৰু WTCৰ মেচ হয় এইখন ৱেষ্ট ইণ্ডিজ আৰু পাকিস্তান। আৰু ৱেষ্ট ইণ্ডিজে প্ৰথমে বেটিং কৰি 67 অভাৰ্ছত 194ত 3টা উইকেট খেদুৱাই, মানে 67 অভাৰ্ছৰ মেচ হয় যোৱাকালি। এনেতো 90 অভাৰৰ মেচ হয় এখন টেষ্টত, কিন্তু 67 অভাৰ্ছে কালি হ'ব পাৰে। আৰু 194ত 3টা উইকেট হেৰুৱাই বৰ্তমান বেটিং কৰি আছে কেভেম হজ 83 ৰানত, আৰু ইফালে শ্বে হোপে 39 ৰানত বেটিং কৰি আছে। আৰু পাকিস্তানৰ হৈ উইকেট লৈছে মহম্মদ আব্বাছে 2টা উইকেট লৈছে, আৰু আমিৰ জামালে 1টা উইকেট লৈছে। তো এইটো হৈ গ'ল ৱেষ্ট ইণ্ডিজ ভাৰ্চেছ পাকিস্তানৰ মাজৰ খেল। তাৰপিছত যদি মই কওঁ কালি দ্য 100ৰ অলপ কথা কওঁ, যে 100ত কি হৈছে। কালি ৰচিন ৰবীন্দ্ৰই বহুত ভাল খেলিছে 100ত, আৰু প্লেয়াৰ অফ দ্য মেচ হৈছে। ৱেলছ ফায়াৰ আৰু MI লণ্ডনৰ মাজৰ যোনখন মেচ আছিল, এই মেচখন ৰাতি আছিল কালি 2খন মেচ আছিল বাই দ্য ৱে। তো এই মেচখনৰ ৱেলছ ফায়াৰৰ হৈ ৰচিন ৰবীন্দ্ৰই 98 ৰানৰ এটা ইনিংছ খেলে 44 বলত, 7টা 6 7টা 4। তাৰে ফলত মেচখন ৱেলছ ফায়াৰে 15 ৰানত জিকে। আৰু এইফালে লকি ফাৰ্গুছনেও 4টা উইকেট লয়,
7টা বলত 27 ৰান দিয়ে মাত্ৰ 4টা উইকেট লৈ কিনে গতিকে লকি মানে কালি নিউজিলেণ্ড টিমৰ দুজন প্লেয়াৰে ইমান ভাল প্ৰদৰ্শন কৰিছে তাৰ ফলত এই টিমটো ৱেলছ ফায়াৰ টিমটো জিকিছে গতিকে এইখিনি হৈ গ'ল কালিৰ মানে মেচ সামাৰি এতিয়া আজিৰ যি ইণ্ডিয়া ভাৰ্চেছ জিম্বাবৱে থাৰ্ড টি20 আছে ইয়াৰ যি প্ৰবেবল 11 বা প্ৰেডিকশ্যন ইয়াৰে মই এটা ভিডিঅ' বনাম সেই ভিডিঅ'টো চাব আৰু এনেকুৱা ক্ৰিকেটৰ ভিডিঅ' যদি ভাল পায় কমেণ্ট কৰি জনাব আপোনালোকে কেনেকুৱা পাইছে টিল দেন টাটা বাই বাই আহি আছো আৰু এটা ভিডিঅ' লৈ আহিম সাইনিং অফ।